4 তাৰিখটো আমি জানো যে আমাৰ চৰকাৰ হ'বগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতাৰ পৰা আঁতৰিব বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ বিষয় লৈ তেওঁলোকৰ ওপৰত তদন্ত হ'ব আমিও এটা ৰাজনৈতিক দল হিচাপে কিমান আমি এফআইআৰ দিলোঁ সুনীল ছেত্ৰীৰ ওপৰত যে আক্ৰমণ কৰা গ'ল মীৰা বৰঠাকুৰ ডাঙৰানী বাৰম্বাৰ অভিযোগ দিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব আজি এইখিনি বিষয় লৈ যি ধৰণে অপশাসন অসমত চলি আছে পুলিচলৈ ৰাজনীতিকৰণ যে চলি আছে এই এটা ডাঙৰ কাৰণ যাৰ ফলত যোৱা বিধানসভা নিৰ্বাচনত মানুহে বহুতখিনি চিন্তা কৰে